জোতা লাঘৱ কৰি যিদৰে এই নিৰ্বাচনত জঁপিয়াই পৰিলে সেই কথা বতৰাবিলাকে সাধাৰণ ৰাইজ বিশেষকৈ সচেতন ৰাইজক স্তম্ভিত কৰিছে। কোনখিনিৰ পৰা আৰম্ভ কৰিম মইতো সময়ে সময়ে কৰিছোঁ। মোক যথেষ্ট ধৰণৰ তুচ্ছ তাচ্ছিল্য, বিভিন্ন ঠাইত গ'লে এখন গাড়ী থৈ দিয়ে, গাড়ী থৈ মোৰ বিৰুদ্ধে কথা কয়, শ্লোগান দিয়ে, আকৌ সিটো ৰাস্তা দি ওলালে একেখন গাড়ীয়ে 20টা মানুহ ইফালে দিয়ে, আকৌ এখন পেপাৰে কয় বিজেপি ফ্লেগ ওলাই থাকোঁতেই যে চামগুৰিৰ ৰাইজে ৰকিব লোচনক এইবাৰ পাহৰি গৈছে। বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য, সেই তুচ্ছ তাচ্ছিল্য মাত্ৰা ক্ষমতাত ৰাগিত মত্ত হৈ মোৰ ব্যক্তিগত জীৱনৰো ভাবুকি আহি গ'ল। মই শুনিছিলোঁ যে মাজতে এদিন আহোঁতে ৰাতি এখন দুখন গাড়ী লৈ ৰাস্তাত কেতিয়াও জীৱনতো ক'তো হোৱা নাই। এইটোতে ভদ্ৰলোক থকা ঠাই ৰাতি 2টা বজাত চিঞৰ বাখৰ কৰি, আমি চিনেমাত দেখোঁ যে গাড়ীবিলাকৰ লাইটবিলাক দি চিঞৰ বাখৰ কৰি অশ্লীল কথাৰে যায়গৈ। তথাপি মই এই কথাবিলাক ইমান কাণ দিয়া নাছিলোঁ। যোৱাকালি চূড়ান্ত পৰ্যায় পাইগৈ। ঠিক 1টামান বজাত মই শুইছোঁ, ৱাইফে মোক জগাইছে যে তানজিলে ফোন কৰিছে যে বাহিৰত বহু ল'ৰাই আমাক মাৰিব আহিছে। মই অলপ শুই আছিলোঁ, শুই থাকোঁতে অকণমান ঘপককৈ উঠিলোঁ। উঠোঁতে অকণমান গাটো বেয়াও লাগিছিল। তথাপি দেখিলোঁ যে পিছত অলপ সময় পিছত যে একেবাৰে চিনেমা নিচিনা আপোনাৰ যেতিয়াই দিলে চিনেমাৰ নিচিনা আপোনাৰ দৃশ্য, গাড়ী, ডাঙৰ ডাঙৰ গাড়ী, অশ্লীল কথা বতৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।